এইবাৰ অসমত স্পে গেঙৰ সন্ত্ৰাস। এই স্পে গেংটোৱে সন্ধিয়া হোৱাৰ লগে লগে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। আপোনাৰ ঘৰত প্ৰৱেশ কৰাৰ পাছতে এই স্পে গেংটোৱে লৈ ফুৰা এনে এটা বটল আপোনালোকৰ ঘৰৰ প্ৰত্যেকজন সদস্যকে স্প্ৰে কৰি দিব, যাৰ ফলত আপোনাৰ ঘৰৰ প্ৰত্যেকজন সদস্য হৈ পৰিব অচেতন। অচেতন হৈ পৰাৰ পাছতে তেওঁলোকে আৰম্ভ কৰে লুটপাট। প্ৰথমে আপোনালোকৰ ধন সম্পত্তি অৰ্থাৎ মুগাৰ কাপোৰ, ধন টকা পইচা, সোণৰ অলংকাৰ, কাঁহৰ বাচন বৰ্তন, যিবোৰ বস্তুত অত্যাধিক মূল্য পোৱা যায় সেইসমূহ বস্তু লুটপাট কৰে। আৰু তাৰ পাছতে পুনৰ তেওঁলোকে এনে এটা জঘন্য কাণ্ড সংঘটিত কৰে, যিটো কাণ্ডৰ হয়তো আপোনালোকে কেতিয়াও কল্পনাই কৰিব নোৱাৰিব। ইতিমধ্যে খবৰ অনুসৰি এই স্পে গেংটোৱে যিসকলৰ ঘৰত লুটপাট কৰিছে প্ৰায় সংখ্যক লোকৰে ঘৰত এই জঘন্য কাণ্ডটো সংঘটিত কৰিছে। হয়, আপোনালোকে ঠিকেই শুনিছে, এটা অতি জঘন্য কাণ্ড সংঘটিত কৰিছে এই স্পে গেংটোৱে। সকলো ধন লুটপাট কৰাৰ পাছত যিসকল মহিলাৰ যুৱতী বোৱাৰী সেইখন ঘৰত অচেতন হৈ পৰি থাকে, সেইসকল যুৱতী বোৱাৰী মহিলাক ধৰ্ষণ কৰে এই স্পে গেংটোৱে। তথ্য অনুসৰি এই স্পে গেংটোত বহুকেইজন যুৱক মিলিত হৈ আছে। ধিঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। এতিয়া ধিঙৰ প্ৰত্যেকটো অঞ্চলৰে মানুহবোৰ ৰাতি শুব পৰা নাই। ভয়ত কঁপি উঠিছে প্ৰত্যেকগৰাকী মহিলাৰ যুৱতী বোৱাৰী। ভয় নকৰিবনো কিয়? কেতিয়া কোন সময়ত কাল অমানিশাৰ নামি আহিব পাৰে তেওঁলোকৰ জীৱনলৈ কোনেও হয়তো ক'বই নোৱাৰে। ইতিমধ্যে কেইবাজনো যুৱকক আটক কৰিছে আৰক্ষীয়ে, কিন্তু তৎসত্বেও এতিয়াও ভয়ত কঁপি আছে ধিঙৰবাসী। খবৰ অনুসৰি ৬০ ঊৰ্ধৰ মহিলাকো এৰি দিয়া নাই এই স্পে গেংটোৱে। এগৰাকী মহিলাৰ এইখন ধিঙৰতে অকলশৰে বাস কৰে আৰু সন্ধিয়া হোৱাৰ লগে লগেই এই স্পে গেংটোৱে প্ৰৱেশ কৰিছিল সেইখন ঘৰত। স্পে গেংটোৱে সেইগৰাকী মহিলাৰ মুখত স্প্ৰে কৰি সকলো ধন লুটপাট কৰি দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ যায় বিচনাত। ৰাতিপুৱা হোৱাত মহিলাগৰাকী বাহিৰলৈ ওলাই নহাত যেতিয়া চুবুৰীয়া লোকসকলে সোধা পোছা কৰে, তেতিয়া সকলো ওলাই পৰে। অতি জঘন্য, অতি হৃদয় বিদাৰক ঘটনাৰ সংঘটিত হৈছে এইখন অসমতে। ঘটনাক কেন্দ্ৰ কৰি ধিঙৰ আৰক্ষী চকী সকলো ওচৰ চুবুৰীয়াই এতিয়া আন্দোলনময় পৰিৱেশৰ সৃষ্টি কৰিছে। অতি শীঘ্ৰেই এই স্পে গেঙৰ লগত জড়িত প্ৰত্যেকজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে ধিঙৰ লোকসকলে। সঁচাকৈ কিমান ভয়ংকৰ হ'ব পাৰে এই স্পে গেংটো। ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু বাকী কেইজনকো বিচাৰি ফুৰিছে আৰক্ষীয়ে। কিন্তু এই স্পে গেঙৰ লগত জড়িত প্ৰত্যেকজন লোককে কঠোৰতকৈ কঠোৰ শাস্তি দাবী উত্থাপন কৰিছে সমগ্ৰ অসমবাসীয়ে। এনে ঘটনা যাতে কাৰোৰে লগত সংঘটিত নহওক, সেয়েহে অসমবাসীৰ ৰাইজক কাটৰ অনুৰোধ, সন্ধিয়া হোৱাৰ লগে লগে আপোনালোকে সাৱধান হওক আৰু অযথা কামত বাহিৰলৈ নোলাব, অচিনাকি লোকসকলৰ লগত কথোপকথন নকৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলো অসমবাসীৰ ৰাইজ সজাগ আৰু সচেতন হৈ থাকিব পাৰে। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি এই ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।